মৰমৰ ছাত্ৰ ছাত্ৰীসকল RS টিউচন চেণ্টাৰলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি আমি সমাধান কৰিবলৈ লৈছোঁ 10মান শ্ৰেণীৰ অনুশীলনী 5.3 ক্লাছ 10ৰ এক্সাৰসাইজ 5.3। ইয়াতে চোৱা তলৰ সমান্তৰ প্ৰগতিসমূহৰ যোগফল নিৰ্ণয় কৰা। তোমালোকে যদি আগৰ ভিডিঅ'বোৰ চোৱা নাই তেতিয়াহ'লে গৈ চাই লোৱা 5. তাৰে পিছত আজি আমি আলোচনা কৰিম 5.3। এক নম্বৰটোত কি দিছে যে সমান্তৰ প্ৰগতিসমূহৰ যোগফল নিৰ্ণয় কৰা। গতিকে প্ৰথমতে আমি কি কৰিম যে সমান্তৰ প্ৰগতিসমূহৰ যোগফল কেনেকৈ নিৰ্ণয় কৰিম সেই সূত্ৰ আছে এটা, আমি সেই সূত্ৰটো জানি ল'ম। চোৱা এক নম্বৰটোত কি দি আছে 2, 7, 12 এনেকৈ গৈ 10টা পদলৈ যায়। পদলৈ গ'লে এই পদকেইটাৰ যোগফল কিমান হ'ব গম পাইছানে? 10 নম্বৰ পদটোলৈ যদি এনেকৈ গৈ থাকে তেতিয়াহ'লে ইহঁতৰ সাধাৰণ অন্তৰ কিমান? 7ৰ পৰা 5 গ'লে কিমান থাকিব? 5। আকৌ 12ৰ পৰা 7 গ'লে 5 থাকিব। গতিকে ইহঁতৰ সমান্তৰ প্ৰগতিত আছে, ইহঁতৰ ব্যৱধান হৈছে আমাৰ সাধাৰণ অন্তৰ D হৈছে 5। গতিকে এনেকৈ আমি 5 বঢ়াই 10টা পদলৈ যেতিয়া যাম তেতিয়া এইখিনি গোটেইখিনিৰ যোগফল কিমান হ'ব? আমি এনেকৈ যোগ 2 + 7 + 12 এনেকৈ যোগ কৰি যাওঁতে দেৰি হ'ব হয়নে? এনেকৈ নকৰি আমি কি কৰিম, এটা সূত্ৰৰ সহায়ত আমি এইবিলাক যোগ কৰিম। চোৱা আমি ইয়াতে এটা সূত্ৰ প্ৰয়োগ কৰিম, সেইটো হ'ব SN। তোমালোকে এইটো লিখি থবা, SN = n/2 twice A plus n-1 D। এইটো হৈছে আমাৰ কি সমান্তৰ প্ৰগতিসমূহৰ যোগফল নিৰ্ণয় কৰা সূত্ৰ। তোমালোকে এইটো লিখি থবা, এইটো মুখস্থ কৰিবা। সমান্তৰ প্ৰগতিৰ যোগফলৰ সূত্ৰ, সমান্তৰ প্ৰগতিৰ যোগফলৰ সূত্ৰ। গতিকে এইটো তোমালোকে ধুনীয়াকৈ লিখি থবা। ইয়াতে 10টা পদৰ কথা কৈছে হয়নে? কিন্তু এনেকৈ গৈ যদি আমাৰ শেষৰটো পদ দিয়া থাকে, তেতিয়াহ'লে আমি বেলেগ সূত্ৰ ব্যৱহাৰ কৰিম। চোৱা শেষৰ পদটো দিয়া থাকিলে যদি এনেকৈ লিখি থৈ দিবা যে যদি আমাক শেষৰ পদটো দিয়া থাকে, নিজে বুজি পোৱাৰ কাৰণে মই এইখিনি লিখি দিছোঁ যে শেষৰ পদটো দিয়া থাকে তেন্তে তোমালোকে কি কৰিবা, SN = n/2 whole A plus L। ইয়াতে এইটো হ'ব প্ৰথম পদ আৰু Lটো হ'ব কি শেষৰ পদ, তাৰমানে লাষ্টম পদ। LAST লাষ্টম পদৰ প্ৰথম অক্ষৰটো কি L, গতিকে আমি প্ৰথম Lটো L বুলি চিহ্নিত কৰিম। গতিকে তোমালোকে যদি শেষৰ পদটো আৰু প্ৰথম পদটো দিয়া থাকে তেতিয়াহ'লে এইটো সূত্ৰ ব্যৱহাৰ কৰিবা। আৰু যদি প্ৰথম পদটো দিয়া থাকে শেষৰ পদটো দিয়া নাথাকে, কিমানতম বুলি লিখা থাকে, কিমানটা পদ বুলি লিখা থাকে, তেতিয়াহ'লে এইটো সূত্ৰ প্ৰয়োগ কৰিবা। গতিকে মনত ৰাখিবা, এই দুটা সূত্ৰ তোমালোকে লিখি থৈ দিয়া। তাৰে পিছত চোৱা আমি সমাধান কৰিবলৈ লওঁ। চোৱা 1 নম্বৰটোত কি দিয়া আছে, তলৰ সমান্তৰ প্ৰগতিসমূহৰ যোগফল নিৰ্ণয় কৰা। গতিকে প্ৰশ্নটো প্ৰথমতে লিখি ল'বা। একটো দিয়া আছে 2, 7, 12 ... 10টা পদলৈ। চোৱা এতিয়া ইয়াত আমি ইয়াত বুলি লিখি ল'ম, সমাধান দিয়া আছে A মানে হৈছে প্ৰথম পদ A = 2 হয়নে? আকৌ D সাধাৰণ অন্তৰ কিমান হ'ব? 7 - 2 = 5। সাধাৰণ অন্তৰটো হ'ল 5। এতেকে আমি কি সূত্ৰ প্ৰয়োগ কৰিবলৈ কৈছিলোঁ, যিহেতু আমাৰ শেষৰ পদটো দিয়া নাই, 10টা পদলৈ কথা কৈছে, গতিকে আমি এইটো সূত্ৰ প্ৰয়োগ কৰিব লাগিব। SN = n/2 twice A plus n-1 whole into D। গতিকে চোৱা এইটো সূত্ৰ প্ৰয়োগ কৰিম। SN = n/2 বন্ধনী twice A whole plus n-1 whole into D কুটিল বন্ধনী শেষ। এতিয়া চোৱা এনৰ মান কিমান পাইছোঁ আমি ইয়াতে, এনৰ মানটো লিখা নহ'ল, n = লিখি ল'বা। n = কিমানটা পদ কৈছে? 10টা পদ হয়নে? গতিকে ইয়াতে চোৱা 10/2 এনৰ মানটো আমি বহাই দিছোঁ 10। ইয়াতে চোৱা 2 × A, এৰ মান কিমান পাইছোঁ 2 plus n-1, n মানে কিমান 10 হয়নে? 10 - 1 into D, D মান কিমান 5।
কুটিল বন্ধনী শেষ এতিয়া চোৱা 2 ৰে আমি 10ক কাটিব পাৰো কিমান বাৰ 5 বাৰ 5 2 into 2 কিমান 4 প্লাস 10 minus 1 কিমান হ'ব 9 into 5 এটো ব্ৰেকেট দিবা বন্ধনী আৰু নালাগে 5 into ইয়াতে ইনটু চিন হ'ব 9 into 5 45 45 আৰু 4 45 plus 4 is equal to 49 49 আৰু 5 ইনটু কৰিলে হ'ব 245 এইটো হ'ব আমাৰ आंसर কিমান সহজ হয়নে সোৱা তাৰে পিছত আৰু এটা কৰা আৰু এটা কৰি চালে তেতিয়া আৰু সহজ হৈ যাব সোৱা 2 নম্বৰটো সোৱা 2 নম্বৰটো কি দিয়া আছে 37 33 minus 29 minus আছে দেই 12টা পদলৈ 12টা পদলৈ আগৰ নিচিনাই সমাধান বুলি লিখি দিয়া আছে লিখিবা সমাধান দিয়া আছে a is equal to minus 37 d is equal to minus 33 minus 37 গতিকে minus 33 plus 37 কেনেকে প্লাস হল এইটো মাইনাস আৰু মাইনাস ইনটু হলে প্লাস গতিকে 37 টো ডাঙৰ 37 ৰ পৰা 33 গলে কিমান 4 হয়নে ডি আমাৰ কিমান ওলাল 4 আৰু n ৰ মান ইয়াতে কিমান দিয়া আছে আৰু লিখি লবা n is equal to কিমান 12 হয়নে প্ৰশ্নটো তোমালোকে ওচৰত লৈ লবা কিতাপখন n is equal to sn is equal to n by 2 বন্ধনী twice a plus n minus 1 into d কুটিল বন্ধনী হে n ৰ মান কিমান পাইছো 12 by 2 2 into 2 plus 12 minus 1 আৰু d ৰ মান পাইছো আমি 4 হয়নে এতিয়া সোৱা 12 ক আমি 2 ৰে 6 বাৰ কাটিব পাৰো ইয়াতে 2 into 2 4 plus 12 minus 1 11 into 4 44 एक मिनिट ইয়াতে কি হল সরি ইয়াতে আমার ভুল হল ইয়াতে টুয়াইস a এর মানটো পাইছো আমি 2 পোৱা নাই ইয়াতে পাইছো এর মানটো প্রথম পদ গতিকে এটো হ'ব -37 গতিকে -37 এর লগত 2 ইনটু করলে কিমান হ'ব 4 6 7 -47 হয়নে সো 6 into -47 এর পৰা 44 গলে কিমান থাকিব 0 3 -30 হয়নে -30 লগত 6 ইনটু কৰিলে কিমান হ'ব -180 গতিকে এইটো হ'ব আমাৰ आंसर ইয়াতে সোৱা 2 বহোৱা গৈছিল মোৰ মনত নাই ইয়াতে যেহেতু আমাৰ প্ৰথম পদ a এটো হৈছে আমাৰ 37 হয়নে এইটো হৈছে 2 নম্বৰটোৰ সমাধান সোৱা 3 নম্বৰটো সোৱা 3 নম্বৰটোত কি দিয়া আছে কিতাপখন ওচৰত লৈ লবা 0.6 sorry 1.7 2.8 ... এশটা পদলৈ এবাৰ সোৱা এশটা পদলৈ এতিয়া সোৱা ইয়াত a is equal to 0.6 আকৌ d is equal to a টুৰ পৰা a1 minus 1.7 minus 0.6 is equal to 1.1 আকৌ n is equal to কিমান কৈছে এশটা পদলৈ হয়নে এতেকে আমি কি কৰিব লাগিব sn is equal to n by 2 বন্ধনী twice a plus n minus 1 into d বন্ধনী শেষ এতিয়া সোৱা n ৰ মান কিমান পাইছো আমি 100 by 2 আৰু twice a এর মান পাইছো 0.6 plus n হল 100 minus 1 into d মানে হৈছে 1.1 এটো ব্ৰেকেট দিবা সোৱা 2 ৰে আমি 100 ক কিমান বাৰ কাটিব পাৰো 50 বাৰ হয়নে ইয়াতে 2 into 0.6 ইয়াতে তোমালোকে ইনটু কৰি চাবা 1.2 হ'ব আকৌ প্লাস ইয়াতে কিমান আছে 100 minus 1 100 minus 1 হলে কিমান হ'ব 99 into 1.1 গতিকে 99 এর লগত 1 into 1 তুমি পূরণ কৰা 99 কিমান হ'ব
9 1 jar 9 9 1 jar 1 9 9 1 jar 9 9 1 jar 9 9 8 1 0 8 কিমান হল এটাৰ পিছত দশমিক আছে গতিকে ইয়াতে আমাৰ হ'ব 51 into 2 plus 108 into 0.9 তাৰ পিছত এই প্লাস কৰা ইয়াতে বহাই কেনে প্লাস কৰি দিয়া পইণ্টৰ পিছত 2 আছে ইয়াতে 1 আছে 19011 গতিকে ইয়াতে 52 এইখিনি লগত ইনটু হৈ আছে 50 into 1101 এইখিনি তুমি পূৰণ কৰি ইয়াতে বহাই দিলে আমাৰ এনসাৰটো হৈ গল এইখিনি পূৰণ কৰি দিয়া 5 ৰ লগত 5 into 1 5 0 5 1 jar 5 5 1 jar 5 এটা 0 এটা আছিল 0.0 আছিল 0 টো তে আমাৰ উঠি যাব সো 5505 এটো হৈছে 3 নম্বৰটোৰ आंसर 4 নম্বৰটো সোৱা 4 নম্বৰটো দিয়া আছে 1/15 1/12 আৰু 1/10 ... 11টা পদলৈ প্ৰথমতে প্ৰশ্নটো লিখি লোৱা 4 নম্বৰটো 1/15 1/12 1/12 1/10 ... 11টা পদলৈ 11টা পদলৈ গতিকে আগৰ নিচিনা সমাধান বুলি লিখি লোৱা ইয়াত পা দিয়া আছে ইয়াত a = কিমান 1/15 আকৌ d = কি হ'ব 1/12 - 1/15 হয়নে সেকেন্ডটো পদৰ পৰা প্ৰথমটো পদ মাইনাস কৰিব লাগিব ইয়াতে চোৱা প্ৰথমতে 12 আৰু 15 ৰ আমি লহাগু লম 3 কাটিম আমি 4 বাৰ যাব ইয়াতে যাব 5 বাৰ এতিয়া গোটেইখিনি আমি ইনটু কৰিলে লহাগু ওলাই যাব 4 into 5 20 20 into 3 60 12 বাৰে আমি 60 কিমান বাৰ কাটিব পাৰো 5 বাৰ 5 into 1 5 minus 15 of 4 4 into 1 4 এতিকে 1/6 হ'ব 60 হ'ব আমাৰ এবাৰ d আৰু n কিমান দিয়া আছে n = দিয়া আছে 11 এতিকে সূত্ৰমতে সোৱা sn = n/2 বন্ধনী twice a plus n - 1 d বন্ধনী শেষ n/2 মানে 11/2 twice a মানে হৈছে 1/15 plus n - 1 n ৰ মান হৈছে 11 - 1 d হৈছে 1/60 হয়নে এতিয়া সোৱা 11/2 তাৰ পিছত হ'ব 2/15 প্লাস এটো 11 ৰ পৰা 1 গলে 10 হ'ব ইনটু 1/60 10 ৰে আমি 60 কিমান বাৰ কাটিব পাৰো 6 বাৰ হয়নে এতিয়া সোৱা 11/2 ইয়াতে ব্ৰেকেটত হ'ব 5 2/15 minus plus 1/6 গতিকে আমি 15 আৰু 6 ৰ লহাগু লব লাগিব 6 আৰু 15 ৰ লহাগু ললে 3 ৰে আমি 3 বাৰ যাব আৰু 5 বাৰ যাব এইখিনি গোটেইখিনি পূৰণ কৰিলে আমাৰ লহাগু হৈ যাব 3 3 4 9 9 5 4 45 তেছৱা 11/2 ব্ৰেকেটৰ ভিতৰত লহাগু ললো আমি 45 15 ৰে 45ক 3 বাৰ যাব 2 into 3 plus 1 into 6 ৰে 45ক কিমান বাৰ যাব ইয়াতে আছে 6 এবাৰ 2 নম্বৰটোৰ হেকৰ পদটো দিয়া আছে সোৱা তলৰ যোগফল বিলাক নিৰ্ণয় কৰা ইয়াতে 7 plus 10 into 1/2 plus 14 plus ... plus 84 হয়নে এতিয়া সোৱা যেহেতু হেকৰ পদটো দিয়া আছে আমি ভিডিও প্ৰথমতে আলোচনা কৰিছিল যে যদি হেকৰ পদটো দিয়া থাকে হেকৰ পদ = কি বুলি ধৰিছিল l গতিকে আমি শৰ্ট প্ৰসেসত কৰিম sn = n/2 a plus l হয়নে এইটো সূত্ৰ প্ৰয়োগ কৰিব লাগিব গতিকে এক নম্বৰটোত কি দিয়া আছে সোৱা 5.3 ৰ 2 ৰ এক নম্বৰটো 7 plus 10 into 1/2 plus 14 plus 80 ... plus 84
ইয়াতে চোৱা আগৰ নিচিনাই দিয়া আছে a ইকুৱেল টু কিমান দিয়া আছে a ইকুৱেল টু 7 হয়নে d ইকুৱেল টু কিমান হ'ব 10 into 1/2 minus 7 এতেকে চোৱা 10 to 2 লগত ইনটু আৰু 1 ৰ লগত প্লাস 10 into 20 21/2 minus 7 এতেকে লহাগু লোৱা ইয়াতে 2 2 ক্যান্সেল হৈ ইয়াতে 21 থাকিব minus 2 into 7 14 14 21 ৰ পৰা 14 গলে 7 থাকিব 7/2 থাকিব এতিয়া আমি d ৰ মানটো 7/2 পালো এতিয়া আমাৰ হেখৰ পদ মানে কি l বুলি আমি an বুলিও লিখিব পাৰো গতিকে কিমান দিয়া আছে 84 এতিয়া চোৱা যেহেতু আমি ইয়াতে এই কোৱেশ্চনটো সমাধান কৰোতে আমি n ৰ মানটো উলিয়াই লব লাগিব n ৰ মানটো দিয়া নাই l ৰ মানটো হে দিয়া আছে হয়নে চোৱা a plus n minus 1 d is equal to 84 এতিয়া এর মানটো কিমান দিয়া আছে 7 plus n minus 1 টো ৰাখি থৈ দিয়া যেহেতু আমি n ৰ মান উলিয়াব লাগিব d ৰ মান কিমান আছে d ৰ মান দিয়া আছে 7/2 is equal to 84 7 টো সেইফালে লৈ যোৱা n minus 1 into 7/2 is equal to 84 ৰ পৰা 7 গলে কিমান থাকিব 76 হয়নে 77 থাকিব এতিয়া চোৱা n minus 1 টো ৰাখি থৈ দিয়া 7/2 টো সেইফালে লৈ যোৱা 7/2 সেইফালে ইয়াতে পূৰণ আছে সেইফালে হৰণ হলে ভগ্নাংশটো উল্টা যাব 7 হ'ব গতিকে 7 এৰে আমি 77 ক কিমান বাৰ কাটিব পাৰো 11 বাৰ হয়নে এতেকে n -1 টো সেইফালে গলে +1 হ'ব 11 into 2 22 plus -1 টো এইফালে আহিলে +1 হল এতেকে n is equal to কিমান হল 23 n ৰ মান আমি কিমান পালো 23 এতেকে আমি সেই সূত্ৰটো বহাই দিম Sn is equal to n/2 a plus l হয়নে n ৰ মান পাইছো আমি 23/2 এর মান পাইছো আমি 7 plus l ৰ মান পাইছো আমি 84 হয়নে এতিয়া চোৱা 23/2 into এইখিনি লগত কিন্তু এটো into 70 87 84 plus 7 is equal to হ'ব 91 এতেকে 91 আৰু 23 টো ইনটু কৰি যেহেতু আমাক কাটাকাটি না যায় 23 লগত 91 টো ইনটু কৰি 2 ৰে হৰণ কৰিব লাগিব গতিকে মই ইনটু কৰি চোৱা 2093 ওলাব 2 ৰে হৰণ কৰিলে এটো হ'ব 1046.5 গতিকে তোমালোকে এটো কৰি চাবা এক নম্বৰটো সমাধান হল একেবাৰে সহজ একো নাই প্ৰথমতে n ৰ মানটো উলিয়াই লব লাগে আৰু n ৰ মান কেনেকৈ উলাই এটো সূত্ৰ তোমালোকে আগত বহুত গণিত কৰি আহিছা 5.2 গতিকে এতিয়া আৰু একো অসুবিধা নহয় চোৱা 2 নম্বৰটো চোৱা 2 নম্বৰটোত কি দিয়া আছে চোৱা 34 plus 32 plus 30 plus ... plus 10 হেখৰ পদটো আমাক কিমান দিয়া আছে 10 দিয়া আছে চোৱা 34 plus 32 plus 30 ... plus 10 হেখৰ পদটো আমাক 10 দিয়া আছে গতিকে দিয়া আছে a is equal to 34 d is equal to 32 minus 34 গতিকে ইয়াতে কিমান ওলাব -2 টো ওলাব আমাৰ d ৰ মান আৰু l ৰ মান মানে is equal to a n is equal to কিমান দিয়া আছে 10 এতেকে চোৱা আমি a plus n minus 1 d টো উলিয়াই লব লাগিব হয়নে তেতিয়াহে আমি n ৰ মানটো পাম এর মান হৈছে আমাৰ 34 n minus 1 টো থৈ দিয়া তাৰে পিছত d ৰ মানটো ইয়াতে কি দিয়া আছে -2 is equal to 10 34 টো এইফালে লৈ যোৱা এইফালে প্লাস হৈ আছে এইফালে গলে কি হ'ব মাইনাস হ'ব 10 minus 34 যেহেতু 34 টো ডাঙৰ গতিকে আমাৰ n minus 1 টো ৰাখি থৈ দিয়া 2 টো সেইফালে লৈ যোৱা ইয়াতে কি হৈ আছে পূৰণ হৈ আছে এইফালে গলে হৰণ হ'ব ইয়াতেও ডাঙৰটো মাইনাস গতিকে ইয়াতে হ'ব 24 হয়নে 34 ৰ পৰা যদি 10 আমি বিয়োগ কৰো অলপ স্পিডত কৈ আছো যাতে আমি অলপ সময়তে বেছি কভাৰ কৰিব পাৰো যদি মই কোৱাটো স্পিডত হয় তেতিয়া হলে তোমালোকে মোক কমেন্ট কৰিবা মই অলপ আস্তে আস্তে কম গতিকে মাইনাসে মাইনাসে ক্যান্সেল 2 12 4 24 এতেকে n ৰ লগত 1 টো কি হৈ আছে মাইনাস এইফালে গলে কি হ'ব প্লাস 12 plus 1 এতেকে n is equal to
13 এনৰ মান আমি কিমান পালো 13 এদিকে তুমি আগৰ সূত্ৰটো বহাই দিয়া Sn = n/2 হোল a প্লাস l এনৰ মান কিমান পাইছো 13/2 এর মান পাইছো আমি 34 প্লাস l এর মান পাইছো আমি কিমান l এর মান হইছে আমার 10 হয়নে এদিকে সোয়া 13/2 ইনটু 34 প্লাস 10 ইকুয়াল টু হবো 44 44 আমি 2 রে 12 বা 22 বার কাটিব পারো ওদিকে 22 আর 13 তুমি ইনটু করা 3 2 jar 6 3 2 jar 6 3 2 1 jar 2 2 1 jar 2 6 8 2 आंसर तो হবো 286 এইটোই হবো আমার 2 নম্বরটোর आंसर তার পিছত 3 নম্বরত আরো এটা দিয়া আছে সোয়া 2 3 নম্বরটো কি দিয়া আছে -5 প্লাস -8 প্লাস -11 প্লাস ... -230 একেবারে সহজ প্রথমতে প্রশ্নটো উপৰত লিখি লোৱা 2 3 নম্বরটো দিয়া আছে -5 প্লাস -8 প্লাস -11 প্লাস ... -230 এতিয়া সোয়া যেহেতু ক্রমান্বয়ে গৈছে এতিয়া আমি ইয়াৰ পৰা a আৰু d উলিয়াই লম ইয়াত a = -5 d = -8 -5 এতিয়া সোয়া -8 -a প্লাস 5 = -3 হয় না এটো হ'ব আমাৰ -3 আৰু n এর মান কি দিয়া আছে মানে l লাস্টের পদটো কি দিয়া আছে l = an = কিমান দিয়া আছে -230 গতিকে an মানে আমি কি লিখিব পাৰো a প্লাস n - 1 d = -230 এর মানটো পাইছো -5 n - 1 d এর মান পাইছো আমি -3 = -230 -5 টো এফালে লৈ যোৱা n - 1 into -3 = -230 মাইনাস এফালে আহিলে প্লাস হ'ব +5 এতিয়া সোয়া n - 1 ইয়াতে সোয়া তুমি -225 থাকিব এইটো 3 টো যায় হৰণ হ'ব -3 মাইনাস ক্যান্সেল 3 ৰে আমি এটো 75 বার কাটিব পাৰিম এতিয়া সোয়া n = -1 আছে এফালে আহিলে 75 এর লগত প্লাস হ'ব 75 + 1 = 76 এতেকে n = আমার 76 ওলাল হয়নে তো n এর মানটো পালো এতিয়া আমি সূত্র প্রয়োগ করি আনসারটো উলিয়াম সোয়া যোগফলটো উলিয়াম সূত্রটো আছিল Sn = n/2 a + l হোল হয়নে সোয়া n এর মান আমি কিমান পাইছো 76/2 এর মান পাইছিল আমি -5 প্লাস l এর মান হইছে কিমান -230 76 ক আমি 2 রে কেবাৰ কাটিব পাৰো 2 3 jar 6 2 8 jar 16 হয়নে আকৌ -5 প্লাসে মাইনাসে -230 এতিয়া -5 আৰু -230 এইটো হৈছে 38 ইনটু মাইনাস ইয়াতে থাকিব -5 3 2 235 হয়নে 235 ইনটু 38 এই দুটা ইনটু করা তোমালোকে 235 38 8 5 × 40 এর 0 হাতে 4 8 3 × 24 25 26 27 28 এর 8 হাতে 2 8 3 × 24 28 এর 8 হাতে 2 আর 2 × 16 17 18 আকৌ 3 रे 3 5 × 15 5 হাতে 1 3 3 × 9 के 10 0 হাতে 1 3 2 × 6 के 7 0 8 5 13 3 হাতে 1 8 1 9 হাতে 8 গতিকে 8 9 3 0 এইটো হ'ব আমাৰ आंसर যেহেতু এটোৰ আগত মাইনাস আছে এটো আমাৰ মাইনাস বহিব গতিকে আজিৰ ভিডিওটো ইমানতে সামৰিছো তোমালোকে যদি আগৰ ভিডিওবোৰ চোৱা নাই তেতিয়াহলে এতিয়া গৈ চাই লোৱা আৰু যদি ইয়াৰ পৰৱৰ্তী ভিডিওবোৰ চাব খোজা তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰা
থেংক ইউ ফৰ ৱাটছ।